অসমৰ কাবাডী খেলুৱৈসকলৰ অভিযোগ তথাকথিত সম্পাদক আলোক ত্ৰিপাঠীৰ ওপৰত। দুদিন পূৰ্বে সংঘটিত হোৱা বিহাৰী আৰু অসমীয়া সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা কাজিয়াৰ অভিযুক্ত আলোক ত্ৰিপাঠীৰ অন্য এটি আজব কাণ্ড। চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৭১ সংখ্যক ছিনিয়ৰ নেশ্যনেল কাবাডী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ খেলুৱৈসকলে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিজকে সম্পাদক বুলি পৰিচয় দিয়া আলোক ত্ৰিপাঠীৰ ওপৰত। ৭১ নং নেশ্যনেলৰ বাবে কোৰ্টৰ অৰ্ডাৰ লৈ গৈছিল খেলুৱৈসকলে, কিন্তু যোৱাৰ পিছত খবৰ পাইছোঁ যে তেওঁলোকক বৰ্জন কৰা হৈছে। ৭১ নং নেশ্যনেলৰ বাবে খেলিবলৈ যোৱা ২৬জন ল'ৰা আৰু ১৬জনী ছোৱালীক বৰ্জন কৰাৰ ঘটনাই কিন্তু বিমূৰত পেলাইছে অসম কাবাডী দলটোক। আজিলৈকে কোনো বৈধ নথি পত্ৰ দিয়া হোৱা নাই কিয় বৰ্জন কৰা হ'ল অসমৰ কাবাডী দলটোক। আমাৰ খেলখন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। খেলুৱৈসকলৰ অভিযোগ অনুসৰি এই বৰ্জনৰ আঁৰত কোনো বৈধ কাৰণ নাই, বৰঞ্চ ই এক পৰিকল্পিত ৰাজনীতিহে। খেলুৱৈসকলে জনায় যে যি খেলুৱৈ ভাল খেলে তেওঁৰ ধৰ্ম বা জাতি নিৰ্বিশেষে তেওঁক সুযোগ দিয়া উচিত, কিন্তু ইয়াত সম্পূৰ্ণ বিপৰীত পৰিস্থিতিহে দেখা গৈছে। আমি কেৱল অসমৰ হৈ খেলিব বিচাৰোঁ, যদি আমাৰ খেলটো ভাল হয় তেন্তে অসমৰ নাম হ'ব। এই সমগ্ৰ বিষয়টোক লৈ খেলুৱৈসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিও কোনো ন্যায় পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয়, চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে? অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এনে বিশৃংখল পৰিস্থিতি অতি চিন্তনীয়। 36জন ল'ৰা ছোৱালী আমাক একেলগে অসম কাবাডী জেনেৰেল ছেক্ৰেটাৰী নাই অসম কাবাডীৰ, কিন্তু তেখেতসকলৰ গ্ৰুপ এজনে আমাক 36জন ল'ৰাক অবৈধ ঘোষণা হৈছে, বেন কৰি থৈছে। কিয় হৈছে মানে তোমাৰ অল ইণ্ডিয়া হাইকোৰ্টে আমাক যোনটো আমি নেশ্যনেল খেলিব গৈছিলোঁ 71 ছিনিয়ৰ নেশ্যনেল আৰু 51 জুনিয়ৰ নেশ্যনেল আমাৰ ল'ৰা ছোৱালী খেলিব গৈছে। 51 জুনিয়ৰ নেশ্যনেলত ল'ৰা গৈছে আৰু 71ত ল'ৰা ছোৱালী দুটা গৈছে। দুটা গ'লে আমাক হাইকোৰ্টৰ কোৰ্টৰ অৰ্ডাৰ দেখাইছে। আমি সেইৰ কাৰণে আমি নেশ্যনেল খেলিব গৈছিলোঁ। তাৰ পৰা অহাৰ পিছত আমি গম পাওঁ যে অসম কাবাডী সন্থাই আমাক বেন কৰিছে। আৰু আমি গৈছিলোঁ মহাৰাষ্ট্ৰ 51 জুনিয়ৰ নেশ্যনেল আৰু ছিনিয়ৰ নেশ্যনেল হৈছে আমাৰ ছত্তীশগড়ত, চণ্ডীগড়ত 71 ছিনিয়ৰ নেশ্যনেল হৈছিল। বেনটো ক'ব গ'লে এতিয়া অসম কাবাডী বুলি ক'লে জেনেৰেল ছেক্ৰেটাৰী নাই অসম কাবাডী, তাতে এক্সিকিউটিভ মেম্বাৰ দিছে, এক্সিকিউটিভ মেম্বাৰে দি থৈছে। কিন্তু এক্সিকিউটিভ মেম্বাৰত যে আমাক বেন কৰিছে, আমাক এতিয়ালৈকে একো নটিচ পোৱা নাই যে আমাক বেন কৰিছে। আমি বিভিন্ন জেগাত আমি খেলিব গৈছিলোঁ, মৰিগাঁও হওক লংকা হওক, তাত গ'লে যে কয় তোমালোক বেন হৈছে, তোমালোক খেলিব নিদিয়ে, তোমালোকক ওপৰৰ পৰা অৰ্ডাৰ আছে, আমাক লেফ্ৰিক বেন কৰিব তোমালোকে খেলিলে। সেইৰ কাৰণে আমাক কমিটি উপায় নাই, এতিয়া কমিটিৰ টীম নহয়, আমাক যেতিয়া খেলিব দিয়ে ওপৰৰ পৰা অৰ্ডাৰ দিয়ে, লেফ্ৰি খেল নচলায়। সেইৰ কাৰণে আমাক বেন কৰা হৈছে। এতিয়া আমাক উচিত ন্যায় লাগে যে আমাৰ CM ছাৰে আমাক চাই ন্যায়টো দিয়ে, যাতে আমাৰ বেনটো খোলে আৰু অসম কাবাডী যাতে আমাৰ নাই, কমিটিয়ে নাই, কিহৰ কাৰণে আমাক বেন কৰিছে। ইয়াৰ আঁৰত যোৱাকালি এটা ঘোষণা কৰিছে গুৱাহাটী মাছমজিয়াত, যি অনা অসমীয়া অলক ত্ৰিপাঠী, আৰু অলক ত্ৰিপাঠীৰ নামটোৱে আমি জানো, যাতে য'ত খেলিব যাওঁ তাত গ'লে কয় যে অলক ত্ৰিপাঠী কৈছে তোমালোক বেন আছা, তোমাৰ প্লেয়াৰ বেন আছে, তোমালোক খেলিব নোৱাৰা। পিছত বহুত দাদাগিৰি কৰি কথা কয়, প্লেয়াৰ খেলিব, লেফ্ৰি বেন কৰিব, কমিটিত খেলা পাতিব নিদিয়ে, বাকী ল'ৰাবিলাকক বেন কৰিব। আমাক বহুত অশান্তি কৰিছে 36জন ল'ৰা ছোৱালীক, যে আমি বহুত টেনশ্যনত আছোঁ। ল'ৰাকেইজন 1 বছৰ হ'ল আজি খেলিব পৰা নাই। আমাৰ দুখ লাগে যে আমি মৰিগাঁৱত যাওঁ, লংকাত যাওঁ, আমাক খেলিব নিদিয়ে। তাৰ পৰা আমি ইমান লং ড্ৰাইভ কৰোঁ, ইয়াৰ পৰা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, লংকা গ'লে 5 ঘণ্টা লাগে। ইমানখিনি জেগা যাই পেলাই আমি ঘূৰি আহিব লাগে। আমাৰ সঁচাই দুখ লাগে। তাৰ কাৰণে আমি CM ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ কেছটো চাই আমাৰ বেনটো খুলিব হয়। ছাৰ, আমি একচুৱেলি এনেকৈ নেশ্যনেল খেলিব গৈছিলোঁ দেই। তো আমি কোৰ্টৰ অৰ্ডাৰ পাছ হোৱাৰ পিছতেই আমি গৈছোঁ এনেকৈ 71 নেশ্যনেল ছিনিয়ৰ নেশ্যনেল, যোনটো চণ্ডীগড়ত হৈছিলে। তো AKFIৰ আণ্ডাৰতে আমি গৈছোঁ, কিন্তু অহাৰ পিছত এনেকৈ খবৰ ওলাইছে যে আমাক বেন কৰা হৈছে। 26টা ল'ৰা আৰু 26টা আৰু 16টা ছোৱালী দাদাগিৰি কৰি। আজিলৈকে আমাক লিগেল পেপাৰ একো দিয়া নাই যে আমাক কোনটো ৰিজনৰ কাৰণে বেন কৰা হৈছে। আমি সুধিছোঁ, আমাক খালি কয় যে তোমালোকে এইটো ফেডাৰেশ্যনৰ পৰা কেলে গ'লা। আমি বাৰ কৈছোঁ যে আমি অৰ্ডাৰ দিছে বুলিহে আমি কৈছোঁ। সিহঁতক কোৰ্টৰ অৰ্ডাৰটোও দেখাইছোঁ,
তো কয় না তোমালোকে আমাৰ হৈ যোৱা নাই, তো তোমালোকে সেইকাৰণে আমাৰ গেমবিলাক খেলিব নোৱাৰা। তো সেইকাৰণে আমি যিমান বা যোনটো টুৰ্ণামেণ্টত গৈছোঁ আমাক আকৌ ঘূৰাই পঠাই দিয়ে। আৰু যদি খেলিবও দিয়ে তো সিহঁতি মানে আগৰ পৰা ৰেফাৰীক শিকাই থয় যে সিহঁতি খেলিলে আপোনালোকে গেম নচলাব, তো ৰেফাৰীয়ে গৈ গেম নচলায়। ৰেফাৰী আগৰ পৰা কৈ থৈ দিয়ে যে এই প্লেয়াৰকেইটা খেলিব আহিলে আমি গেম নচলাওঁ। তো আমাৰ লগত যোৱা বছৰৰ পৰা এই দাদাগিৰিটোৱে চলি আছে। মই আপোনালোকে এই কালি যোনটো কেছ হ'ল এই গুৱাহাটীত, এই যে আলোক ত্ৰিপাঠী নামৰ মানুহটো জড়িত হৈ আছে আগৰ পৰাই। সি নিজক ছেক্ৰেটাৰী বুলি চবক পৰিচয় দিয়ে, কিন্তু একচুৱেলি সি অবৈধ ছেক্ৰেটাৰী হৈ আছে। ইয়াৰ লিগেল কোনো ছেক্ৰেটাৰী নাই অসমত এতিয়া কাবাডীত। মইতো আমি এজ এ প্লেয়াৰ আমি জাষ্ট খেলটো খেলি থাকিব বিচাৰোঁ। আমাৰ কাৰণে আমাৰ গেমটোৱে বেছি ইম্পৰ্টেণ্ট। কিছুমান জেগাত বেয়াও লাগে ছাৰ। এতিয়া মই চক গেমত কিছুমান আগৰ পৰা পলিটিক্স কৰি আহি আছে, যোনকেইটা মই চবেই জানে, এইটো কোনো ক'বলৈ মানে ক'ব নিবিচাৰে, কিন্তু মই এটা হিন্দু ল'ৰা, অসমীয়া ল'ৰা। এতিয়া মই এজ এ প্লেয়াৰ মই যোন প্লেয়াৰ ভাল মইতো সিহঁতৰ লগতে খেলিম ন। এতিয়া সিহঁতি যেনেকৈ ভাই হয়, মুছলিম ল'ৰা হয়, মই যে সিহঁতৰ লগত খেলোঁ, নহ'লে মোৰ নিজৰ টীমটোত বেছিভাগ প্লেয়াৰ মুছলিম, এইটো লৈয়ে সিহঁতৰ অলপ বেয়া পোৱা পৰি ইয়াত, যে মই ইয়াত কেলে খেলোঁ। সেইকাৰণে অলপ পাৰ্চনেলিও সি বহুতখিনি দুশ্মনী কৰে মানে আমাৰ লগত। কৰে। এই চব আগৰ পৰা শুনি আহিছোঁ মানে। তো মোৰ লগত বহুত পাৰ্চনেলিও কৰিছে সেইবিলাক বস্তু, যিটো কাৰণে সি ভাল নাপায় যে মই সিহঁতৰ লগত খেলোঁ, নহ'লে হিন্দু ল'ৰা ইয়াত কেলে খেলিব লাগে। গেমত গ্ৰুপতো আগত এইবিলাকেই দি থাকে হিন্দু মুছলিম। আমিতো এজ এ প্লেয়াৰ ন, আমি কেলে জাত চাত চাম আকৌ গেমত। আমাৰতো অসম টীমটো ভাল হোৱা দি আমাৰ মতলব ন। যদি অসম টীমটো ভাল হয় তো হিন্দু হওক, মুছলিম হওক, পাঞ্জাবী হওক, যোনো হওক, প্লেয়াৰ ভাল হ'লে ইয়াকেই চান্স দিব লাগে। এটলাষ্টত যদি ভাল প্লেয়াৰ যায় তেতিয়া অসমৰ নাম হ'ব ন। যদি গেমতো পলিটিক্স কৰে তো কেনেকৈ হ'ব আমাৰ লগত, তেতিয়াতো ভাল নহয়। আমাক যে এইটো কাৰণে ইমান কষ্ট দি আছে যোৱা বছৰৰ পৰা এতিয়ালৈকে, কিমান টুৰ্ণামেণ্টছ আমি খালি যাওঁ ঘূৰি আহোঁ, ইমান শাস্তি দিয়াটো বেয়া ন প্লেয়াৰক। সিহঁতি কৈছে আমাক লেটাৰ দিবলৈ, লেটাৰো দিছোঁ। এপ'লজি বিচাৰিছে, সেইটোও দিছোঁ, কৈছে আমাক খেলিব দিব। তাৰপিছত এতিয়ালৈকে একো কৰা নাই ছাৰ। খালি ভুগি আছোঁ। সিহঁতি খালি কয় যে আমি আঁতৰাই দিম, আপোনালোকে এপ'লজি দিয়া। চবেই দিলোঁ এপ'লজি, কিন্তু আজিলৈকে একো লিগেল একশ্যন লোৱাই নাই। ন্যায় পোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।